সময় সময় সম্প্ৰচাৰলৈ মই সংগীতা গগৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি শিক্ষক দিৱস এই উপলক্ষে আগবঢ়াবলৈ লৈছোঁ শ্ৰদ্ধা ভাজন। गुरुर् ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुः साक्षात् परब्रह्मा तस्मै श्री गुरवे नमः तस्मै श्री गुरवे तस्मै श्री गुरवे नमः। শিক্ষক দিৱস উপলক্ষে আজিৰ অনুষ্ঠানত বাৰ্তালাপ কৰিবলৈ আমন্ত্ৰণ কৰি আনিছোঁ নঙালী ঢেকীয়াজুলি ডাক্তৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰীযুত ৰাণাজিৎ গগৈদেৱক। মহাশয়, আত্মপ্ৰকাশ দৰ্শনলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনাৰ ছাত্ৰ অৱস্থাত শিক্ষক দিৱসৰ অনুভৱ সম্পৰ্কে আমাক অলপ অৱগত কৰক। নিশ্চয়। আমি যেতিয়া ছাত্ৰ অৱস্থাত আছিলোঁ, শিক্ষক দিৱস আজিৰ দৰে এনেকুৱা জাকজমক নাছিলে। তেতিয়া শিক্ষক দিৱস খুব অনুষ্টুপীয়াকৈ অনুষ্ঠিত হৈছিল যদিও কিন্তু তাত আত্মীয়তাটো খুব বেছি আছিলে। ছাত্ৰসকলে আজি যেনেধৰণে শিক্ষক এজনক শিক্ষক দিৱস উপলক্ষে কিবা কিবি দিবৰ কাৰণে প্ৰয়াস কৰে, তেতিয়া তেনেকুৱা ধৰণৰ নাছিল। কিন্তু তেওঁলোকে সেই সময়ছোৱাত গামোচা বা প্ৰাকৃতিকভাৱে যিবিলাক নেচাৰেল ফুল সেইবিলাক দি পেলাই শিক্ষকক সেই দিনটোত আহ্লাদিত কৰিছিল আৰু তেতিয়া বহুত ভাল আছিল বুলিয়ে ক'ব লাগিব এতিয়াৰ তুলনাত। বৰ্তমান শিক্ষক হিচাপে আপোনাৰ অনুভৱ কেনেকুৱা? হয়, বৰ্তমান যেতিয়া ছাত্ৰ অৱস্থাৰ পৰা আহি মই নিজে শিক্ষক হ'লোহি, যেতিয়া ছাত্ৰসকলে আমাক এই দিনটোত তেওঁলোকে যেনেধৰণে আমাক মৰম আৰু উপহাৰে উপচাই দিয়ে, তেতিয়া বহুত ভাল লাগে যে আমি এটা বছৰ এই ছাত্ৰসকলক আমি যেনেধৰণে শিক্ষা প্ৰদান কৰিব লাগিছিল তাৰ যেন কৰাৰ কিবা সাৰ্থক হৈছে তেনেকুৱা ধৰণৰ অনুভৱ হয়। ভাল লাগে। এই দিনটোত আমি সকলোৱে আগ্ৰহে বাট চাওঁ। আমাৰ ছাত্ৰসকলেও আমাৰ বাবে আগ্ৰহে বাট চায়। আমিও ছাত্ৰসকলৰ বাবে এই দিনটোলৈ অপেক্ষা কৰি থাকোঁ যে তেওঁলোকে আমাক কেনেধৰণে মৰমেৰে উপচাই দিয়ে সেইটো আমি কামনা কৰোঁ। চমুকৈ সুধিছোঁ, বৰ্তমান ছাত্ৰ ছাত্ৰীৰ জীৱনত শিক্ষকৰ গুৰুত্ব? হয়, এইখিনিতে মই ক'ব বিচাৰিছোঁ আমাৰ অসমৰ যিজন জনপ্ৰিয় যুৱ সমাজৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গে এটা দিহা নামত গীত পৰিৱেশন কৰিছিল। কৈছিল যে গু মানে আন্ধাৰ আৰু ৰু মানে জ্যোতি, অৰ্থাৎ গুৰুৱে ছাত্ৰৰ জীৱনটো উজ্বলাই তোলে। সেইটো তেওঁ তেনেধৰণে বক্তব্য ৰাখিছিল, গীত পৰিৱেশন কৰিছিল। আৰু অন্য এষাৰ কথা এইখিনিতে ক'ব লাগিব যে এটা মহান ব্যক্তিসকলে কৈ গৈছে যে শিক্ষক হ'ল এডাল মমৰ দৰে। মমডালে যেনেধৰণে নিজেই জ্বলি জ্বলি শেষ হৈ যায় আৰু আমাক পোহৰ বিলাই দিয়ে, ঠিক তেনেধৰণে গুৰুৰ অবিহনে ছাত্ৰৰ জীৱনত কেতিয়াও উজ্জ্বল নহ'ব। এনেকুৱা ধৰণৰে আমি পূৰ্বৰ এই কথাবিলাকৰ পৰা অনুভৱ কৰিছোঁ। আৰু ছাত্ৰজনৰ জীৱনটো ভৱিষ্যত জীৱনটো উজ্বলাই তুলিবৰ কাৰণে শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য অপৰিসীম বুলি ক'ব লাগিব। আপোনাৰ ওচৰলৈ পুনৰ আহিম। এতিয়া আমি যাওঁ নগাঁও কালীবস্তি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী শ্ৰীযুতা কবিতা নেওগৰ ওচৰলৈ। শিক্ষা দিৱসৰ শুভেচ্ছা জনাই। ধন্যবাদ। মৰম লগা এই উপহাৰ দিলা আজিৰ দিনটোত, তাৰ কাৰণে মই আন্তৰিকতাৰে তোমালোক তিনিওকে শুভেচ্ছা জনাইছোঁ দেই। আৰু মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ। ভালদৰে পঢ়িবা তোমালোকে দেই, একদম ধুনীয়াকৈ পঢ়া শুনা কৰিবা, ভাল নাম কৰিবা, হ'ব। মই কবিতা নেওগ,
কালীবস্তি প্ৰাথমিক বিদ্যালয়ত বৰ্তমান নগাঁও জিলাত কৰ্মৰত। আজিৰ এই বিশেষ দিনটোত মই মোৰ ফালৰ পৰা অসমৰ তথা বিশ্বৰ সকলোকে শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত সকলোকে শুভেচ্ছা জনাইছোঁ মোৰ ফালৰ পৰা। আৰু মোৰ সমূহ শিক্ষাগুৰু, মোৰ যিসকল শিক্ষাগুৰু আছিলে তেওঁলোককো এই চেগতে মই মোৰ ফালৰ পৰা শ্ৰদ্ধাৰে সোঁৱৰাইছোঁ। সকলো ভালে থাকক। বৰ্তমান এই কৰোণা মহামাৰীৰ এই বিভীষিকাময় পৰিস্থিতিত সকলোকে সুস্থ আৰু ভালদৰে থাকিবলৈ মই আহ্বান জনাইছোঁ। আৰু তদুপৰি আজিৰ এই বিশেষ দিনটোত মই ক'বলগীয়া বুলিবলৈ বহুতেই আছে, কিন্তু তথাপিও খুব কমকৈ এটা বাক্যতে কওঁ যে বৰ্তমান এই বিভীষিকাময় সংকটময় এই পৰিৱেশত যিহেতু আমাৰ এতিয়া সকলোৱে গমেই পায় কৰোণা মহামাৰী গোটেই বিয়পি আছে, গতিকে সকলোকে মই এটাই অনুৰোধ কৰিম যাতে ভালদৰে থাকে, সুস্থ থাকে, চৰকাৰী নিৰ্দেশ মানি চলে। আৰু সকলোকে সেয়ে ক'লোঁ। আৰু আজিৰ দিনটোত মই এজন বিশেষ বিশ্ববৰেণ্য ব্যক্তিৰ নাম স্মৰণ কৰিছোঁ। তেখেত হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। আজিৰ দিনটো তেখেতৰ নামেৰেই আমি জানো আৰু তেখেতৰ জন্মদিনটোকে আমি আজিৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰোঁ। তেখেতৰ বিষয়ে ক'বলগীয়া যথেষ্টখিনি আছে যদিও মই আৰু বিশেষ নকওঁ। তদুপৰি মই সমূহ শিক্ষক শিক্ষয়িত্ৰীসকললৈ পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ আৰু এটি অকণমানি গানৰ কলিৰে মই মোৰ বক্তব্য সামৰণি মাৰিম। মোৰ মৰমৰ কণমানিহঁত, মই আজি তোমালোকক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত অকণমান গাই শুনাম দেই, হ'বনে? আকাশী গংগা বিচৰা নাই বিচৰা স্বৰ্ণ অলংকাৰ, নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাতে খাই। আকাশী গংগা বিচৰা ধন্যবাদ। শিক্ষক দিৱসৰ গুৰুত্ব অৰ্থাৎ এই দিনটো যেনেধৰণে আৰম্ভ হৈছিল, সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিনটো তেওঁ ৰাষ্ট্ৰপতি হোৱাৰ পিছত যেতিয়া অনুষ্ঠিত কৰিব বিচাৰিলে, তেতিয়া তেখেতে ক'লে যে মোৰ দিনটো মোৰ জন্মদিন হিচাপে উদযাপন কৰাতকৈ শিক্ষক দিৱস হিচাপে উদযাপন কৰক। তেতিয়া আমাৰ জাতিটোৰ যিসকলে ধৰণী ধৰে, জাতিটোক যিবিলাকে দিশ দৰ্শন কৰে, সেই সকলক সন্মান যচা হ'ব। এতিয়া শিক্ষকসকল হৈছে আমাৰ কাৰণে এটা আদৰ্শ, আৰু তেওঁলোকে যদি আমাক সৎ পথেৰে পৰিচালিত কৰি নিব পাৰে আৰু তেতিয়া সমাজখন সৰ্বাংগ সুন্দৰ হ'ব। আৰু সেইকাৰণে এই দিনটোত যদি শিক্ষকে এটা বছৰত যি দায়িত্ব পালন কৰে, সেই দায়িত্বটোৰ প্ৰতি তেওঁক যদি কৃতজ্ঞতা আমি প্ৰকাশ কৰোঁ, সেই কৃতজ্ঞতা প্ৰকাশ কৰিবৰ কাৰণে এনেকুৱা এটা যদি আমাৰ নিৰ্ধাৰিত দিন থাকে, নিশ্চয় শিক্ষকজনে তেওঁ কৰিবলগীয়া কৰ্তব্য কৰিবৰ বাবে মনত অনুপ্ৰাণিত হ'ব বা উৎসাহ জন্মিব। সেইকাৰণে শিক্ষক দিৱসক শিক্ষকৰ কৰ্তব্যৰ বাবে আমি প্ৰণাম কৰাটো জৰুৰী। সেইটো অতীততে হওক বা বৰ্তমানতে হওক। অতীতত যেনেকুৱা শিক্ষকৰ গুৰুত্ব আছিল, ঠিক এতিয়াও শিক্ষকৰ গুৰুত্ব আছে সমাজত। সেইকাৰণে শিক্ষকক এনেধৰণে এই বিশেষ দিনটোত তেওঁক সন্মান যচাটো অতিকে গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। আপুনি ছাত্ৰ হৈ থাকোঁতে শিক্ষক দিৱস আৰু বৰ্তমান শিক্ষক দিৱসৰ মাজত কিবা পাৰ্থক্য পায় নেকি? এনেইতো শিক্ষক দিৱস বুলি ক'লে যিটো আচলতে মহত্ব, সেইটোৰ কোনো পাৰ্থক্য দেখা নাপাওঁ।
কিন্তু এটা পাৰ্থক্য দেখিব পোৱা গৈছে তেতিয়াৰ দিনত ছাত্ৰই শিক্ষকক যেনেধৰণে প্ৰণাম কৰিবৰ কাৰণে যিবিলাক উপহাৰ দিছিল কিন্তু এতিয়া সেই উপহাৰৰ কিছু পৰিৱৰ্তন দেখা পোৱা গৈছে যেন শিক্ষক দিৱসটো ৰাজকীয় হৈ গৈছে তেনেকুৱা ধৰণৰ অনুভৱ হয় আৰু ছাত্ৰ ছাত্ৰীসকলে শিক্ষক দিৱসটো শিক্ষকজনক বিভিন্ন ধৰণৰ টোপোলাৰে মানে উপহাৰ যাচিবৰ কাৰণে মাক দেউতাকক আহ্বান জনায় মাক দেউতাকক বা পইচা পাতি লৈ পেলাই সেইবিলাক কৰে কিন্তু ৰাজকীয় যেতিয়া হৈ যায় এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানবিলাক তাৰ কিছু যেন আত্মীয়তাটো লঘু হৈ যায় তেনেকুৱা ধৰণৰ মোৰ ব্যক্তিগত অনুভৱ সেইকাৰণে ভাবোঁ শিক্ষক দিৱসৰ পৰিৱৰ্তন কিছু পৰিমাণে যেন হৈছে আজিৰ পবিত্ৰ দিনত আপুনি এজন শিক্ষক হিচাপে ছাত্ৰ সমাজক কি ক'ব হয় ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰিছে আগতকৈ তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে বেছি সুবিধা পাইছে এতিয়া 20 শতিকাত যি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই যেনেধৰণৰ শিক্ষা প্ৰণালী পৰিৱৰ্তন কৰিছে তেওঁলোকে এজন শিক্ষকতকৈ সেই প্ৰণালীসমূহ ব্যৱহাৰ কৰি যথেষ্ট শিক্ষা আয়ত্ত কৰিবলৈ সুবিধা লাভ কৰিছে তেওঁলোকৰ প্ৰতি মোৰ এটাই আহ্বান শিক্ষকক সন্মান কৰিবলৈ শিকক শিক্ষকে যি দায়িত্ব আৰু কৰ্তব্য তেওঁলোকক আগবঢ়াই দিয়ে সেই দায়িত্ব আৰু কৰ্তব্য সুকলমে পালন কৰক আৰু তাৰ লগতে বিজ্ঞান প্ৰযুক্তিয়ে দিয়া যিবিলাক সঁজুলি সেই সঁজুলিবিলাকৰ পূৰ্ণ ব্যৱহাৰ কৰি সদব্যৱহাৰ কৰিবলৈ শিকক আৰু তাৰ পৰা শিক্ষক লগতে সেইবিলাকৰ পৰা আয়ত্ত কৰা জ্ঞানেৰে তেওঁলোকৰ জীৱনটো উজ্জ্বলময় কৰি তোলক এয়ে মোৰ আহ্বান কিন্তু ইয়াত শিক্ষকৰ প্ৰতি তেওঁলোকৰ শ্ৰদ্ধা সদায় অটুট থাকিব লাগিব আৰু শ্ৰদ্ধাৰ অবিহনে তেওঁলোকে শিক্ষকৰ পৰা যেনেধৰণৰ জ্ঞান আয়ত্ত কৰিব লাগে সেই জ্ঞানৰ পৰা বঞ্চিত হ'ব সেইটোৱে মোৰ আহ্বান তেওঁলোকৰ জীৱনবিলাক উজ্জ্বল হওক এইটো কামনা কৰিছোঁ বৰ্তমান তথ্য প্ৰযুক্তিৰ দিনত শিক্ষক এজনৰ ব্যক্তিত্ব পৰিৱৰ্তন আৱশ্যক আছে নেকি হয় এতিয়া আমি এই কৰোনা অতিমাৰীৰ দিনত দেখিছোঁ যে শিক্ষাৰ পদ্ধতিটো বহুত পৰিৱৰ্তন হৈ গ'ল যেতিয়া লকডাউন হ'ল গৃহবন্দী হ'ল সেইকাৰণে অকল ছাত্ৰ ছাত্ৰীকেই নহয় ছাত্ৰ ছাত্ৰীক মাৰ্গদৰ্শন কৰিবৰ কাৰণে শিক্ষকজনেও তথ্য প্ৰযুক্তিৰ লগত সম্পূৰ্ণৰূপে আত্মীয়তা গঢ়ি তুলিব লাগিব মানে নিজক তাত আমি উৎসৰ্গা কৰিব লাগিব যাতে সেইসমূহ আমি পুংখানুপুংখভাৱে নিজে আয়ত্ত কৰাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলক ঘৰতে থাকোঁতেই কেনেকুৱা ধৰণৰ শিক্ষা গ্ৰহণ কৰিব লাগে তথ্য প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি সেইসমূহ আমি জানিব লাগিব তেতিয়াহে আমি ছাত্ৰজনক সেইবিলাকৰ বিষয়ে আমি ক'ব পাৰিম সেইকাৰণে অকল যে এতিয়া এই অতিমাৰীৰ দিনতে এই ব্যৱস্থা চলিব এইটো নহয় এইটো এটা কৰোনা অতিমাৰীয়ে এটা যুগৰ পৰিৱৰ্তন কৰিলে এটা নতুন এটা অধ্যায় সূচনা কৰিলে আমি এই লকডাউনৰ সময়ত যিটো আমি অনলাইন শিক্ষা ব্যৱস্থা কৰি আছোঁ সেই অনলাইন শিক্ষা ব্যৱস্থা আগলৈও এনেধৰণে চলি থাকিব সেইকাৰণে শিক্ষকজনৰ ব্যক্তিত্ব পৰিৱৰ্তন হ'ব লাগিব ব্যক্তিত্ব পৰিৱৰ্তন মানে মই স্বভাৱ চৰিত্ৰৰ কথা কোৱা নাই আমি এই নতুন তথ্য প্ৰযুক্তি নিজৰ আয়ত্তৰ ভিতৰলৈ আনিবলৈ প্ৰয়াস কৰিব লাগিব সেইকাৰণে যথেষ্ট প্ৰয়োজনীয়তা আছে বুলি মোৰ মনে কয় এজন শিক্ষকে ছাত্ৰৰ পৰা কি বিচাৰে আমি শিক্ষক হিচাপে মই প্ৰকৃত শিক্ষক হ'ব পাৰিছোঁ নে নাজানো কিন্তু আমি কি বিচাৰোঁ যে যেতিয়া এজন ছাত্ৰই আমি তেওঁলোকক শিক্ষাদান কৰাৰ পিছত তেওঁলোকে মূল্যায়ন কৰিবৰ কাৰণে যিটো পৰীক্ষাত অৱতীৰ্ণ হয় সেই পৰীক্ষাৰ যেতিয়া ফলাফল দিয়ে ফলাফল দিওঁতে যেতিয়া তেওঁলোকে ভাল ফলাফল পালে অকল তেওঁলোকেই যে বেছি আনন্দ লাভ কৰে সেইটো নহয় বা মাক দেউতাকে আনন্দ লাভ কৰে সেইটো নহয় আমি শিক্ষকবিলাকে বেছি আনন্দ লাভ কৰোঁ যদিহে তেওঁলোকে ভাল ফলাফল দিয়ে আমাৰ যোগ্যতাৰো মাপকাঠি নিৰূপণ কৰা একমাত্ৰ উপায় হৈছে তেওঁলোকৰ ফলাফল সেইকাৰণে তেওঁলোকে শিক্ষক দিৱসত আমাক বিভিন্ন ধৰণৰ উপহাৰ দিয়াৰ উপৰিও যদি ফলাফলটো তেওঁলোকে অতি সুন্দৰভাৱে আমাক দিব পাৰে তাতকৈ আৰু আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰতিদানে বা উপহাৰ আছে বুলি মই নাভাবোঁ বা সকলো শিক্ষকে এইটো কামনা কৰে যে এজন ছাত্ৰই এটা ভাল ফলাফল কৰক সেইটোৱে আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিদান এজন ছাত্ৰৰ পৰা আমাৰ এই অনুষ্ঠানৰ সামৰণিত আপুনি কিবা ক'ব খুজিব সামৰণিত মই এটা কথাই ক'ম যে যিজন ব্যক্তি জন্মদিনৰ উপলক্ষে শিক্ষক দিৱস উদযাপন কৰি অহা হৈছে তেখেতে এটা কৈছিল যে দেশখনৰ যিটো মানসিক শক্তি সেইটো শিক্ষকৰ পৰা সৰ্বোত্তমটো আমি বিচাৰি উলিয়াব লাগিব
সেই কথাটো কৈছিল যে শিক্ষকজনে আচলতে গোটেই দেশখনৰ এটা চালিকা শক্তি, সেইকাৰণে শিক্ষকজনে সেইটো দায়িত্ব ল'ব লাগিব। ভাৰতৰ ৰাষ্ট্ৰপতি আব্দুল কালামে শিক্ষকক উদ্দেশ্যি এটা বাণী আগবঢ়াইছিল যে আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শিক্ষক সেইজন আপুনি কৰা শেহতীয়া ভুলটো, অৰ্থাৎ আমি ভুলৰ পৰা শিক্ষা ল'ব লাগিব। ভুলৰ পৰা শিক্ষা ল'লে আমি কি হ'ব পাৰিম, আমি নিজক শুধৰণি কৰিব পাৰিম। সেইকাৰণে কৈছে শিক্ষক এজনে আচলতে ছাত্ৰৰ জীৱনত কৰা ভুলবিলাক আঙুলিয়াই দিব লাগে আৰু ছাত্ৰজনে সেই ভুলবিলাক স্বীকাৰ কৰিব লাগিব। যেতিয়ালৈকে আমি ভুলৰ স্বীকাৰ নকৰোঁ তেতিয়ালৈকে আমাক সংশোধিত কৰিব নোৱাৰিম। সেইকাৰণে কৈছে যে মই কৰা ভুলটো হৈছে মোৰ আটাইতকৈ শ্ৰেষ্ঠ শিক্ষক। আজি এই দিনটোত সেই দুজন মহান ব্যক্তিয়ে শিক্ষকক উদ্দেশ্যি কৰি থৈ যোৱা এই মহান বাণী দুটাৰে মই মোৰ এই অনুষ্ঠানটোৰ মুখনি মাৰিব বিচাৰিছোঁ। আপুনি আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আপোনাক কৃতজ্ঞতা জনাইছোঁ। ময়ো আজি এই অনুষ্ঠানটোত এই বিশেষ দিনটোৰ বাবে উপস্থিত থাকি এজন শিক্ষক হিচাপে অতি আনন্দিত হৈছোঁ আৰু আপোনালোক সকলোলৈকে মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই যি কাৰ্যসূচী যুগ যুগান্তৰলৈ ই উজলি উঠক, এনেধৰণে বৰ্তি থাকক, এইটো মই কামনা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজিৰ অনুষ্ঠানৰ পৰিচালনা আৰু পৰিকল্পনা মুখ্য সম্পাদক বিনোদ গগৈ, সম্পাদনা প্ৰযুক্তি সম্পাদক ধীৰাজ বৰুৱা। আজিৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। চাই থাকে যেন আত্মপ্ৰকাশ দৰ্শন।